সেইটো অধিকাৰ ক'ত পালে ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিবলৈ তেওঁলোকে উচিত বিচাৰ পাবই লাগিব লোকৰ পইচাই কোনোবাই 100 দিছে কোনোবাই 200 দিছে তেনেকে বামুটা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় কেণ্ডিডেট লোৱাৰ পিছৰ পৰা আমি কি বিলৈ হৈ আছোঁ গম পাইছেনে ভিতৰত সোমাব পৰা নাই ল'ৰাটোক লৈ হেৰি কৰি থকা দি আছোঁ আপোনাৰ ফাৰ্ষ্ট ডে পঢ়ি আছিলোঁ মই ব্ৰহ্মপুত্ৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত পঢ়াৰ পিছত এডমিশ্যন হ'ল পিছত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে প্ৰথম ফাৰ্ষ্ট ডেত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোৰ ৰেজিষ্ট্ৰেশ্যনো কৰিলোঁ ৰেজিষ্ট্ৰেশ্যনৰ পইচাও দিলোঁ পইচা পাতি দি ক্লিয়াৰ হ'ল তাৰপিছত ৰেজিষ্ট্ৰেশ্যনটো মোৰ আপোনাৰ মানে তেওঁলোকে নকৰিলে আমাৰ কেৰাণী আছিলে কুশল ভূঞা আৰু প্ৰিন্সিপাল বিউটি হাজৰিকা আছিলে তেখেতলোকে মানে হ'ল বুলি ক'লে ৰেজিষ্ট্ৰেশ্যনটো কিন্তু ৰেজিষ্ট্ৰেশ্যন নামৰ এনেই পইচাটোহে খালে তোমালোকৰ স্কুলখনত কিমান ষ্টুডেণ্টে পৰীক্ষা দিবলৈ লৈছে 48 মাত্ৰ তুমি পোৱা নাই মই পোৱা নাই তোমালোকে এডমিট কাৰ্ড কেতিয়া দিছিল 5 ফেব্ৰুৱাৰী তুমি সেইদিনা গম পাইছা তুমি সেইদিনা গম পাইছোঁ তাৰপিছত মোক তেখেতলোকে কৈছে আহিব বুলি ক'লে পঢ়ি থাকিব কৈছে আহিব বুলি ক'লে তাৰপৰা নাহিলে তাৰপিছত নাহিলে আৰু পৰীক্ষা দিবলৈ নাপালে পৰীক্ষা দিবলৈকে নাপালোঁ তাৰপিছত মোক কৈছে প্ৰিন্সিপাল মেমলৈ মই ফোন কৰিছিলোঁ হিষ্ট্ৰী ছাৰজনৰ পৰা ফোনটো কৰি লওঁ মানে মেমে ক'লে একো ডাঙৰ বস্তুটো অহা নাই এডমিটটোহে নাই অহা বুলি ক'লে পৰীক্ষা দিবলৈ পাবি আৰু তেতিয়া মোৰ অলপ বেয়াও লাগিছে তাৰপিছত মই একো কৰা নাই তাৰপৰা মই মানে ঘূৰি আহি চাইছোঁ কেৰাণী কুশল ভূঞা ছাৰ তাৰপৰা নাই মানে আৰু কুশল ভূঞা ছাৰে মোক কৈছে মই এতিয়া একো ক'ব নোৱাৰোঁ হেৰিয়ক প্ৰিন্সিপাল মেমৰ লগত পাত বুলি ক'লে তাৰপৰা মই পাতিলোঁ কথাটো পতাৰ পিছত বাঁহগুৰি স্কুল 18 তাৰিখে খুৰাহঁতক কৈছে প্ৰিন্সিপাল মেমৰ হাজবেণ্ডে কৈছে 1:30মান বজাত মানে কৈছে যে এডমিট ইয়াৰ নাহিলে পৰীক্ষা দিব নোৱাৰে আৰু মই কালিহে গম পাইছোঁ এডমিট কাৰ্ডটো কি নহ'ল বুলি কনফাৰ্ম হ'ল হোৱাৰ পাছত সি দিনটো থাকি 6 তাৰিখৰ দিনা সি মানে এটা এক্সিডেণ্ট কৰি দিলে এক্সিডেণ্ট মানে সি পয়জন খাই দিলে দিয়াৰ পাছত আমি মানে তাক ধেমাজি চেচিলৈ লৈ যোৱা হ'ল একদম মোৰ অৱস্থাত আৰু মুখেদি মানে টেনশ্যন বাঢ়ি হৈ গ'ল আমিতো জীয়াই থাকিব বুলি ভবাই নাছিলোঁ আৰু তাৰপৰা যোৰহাট দেৰগাঁও চিএইচে লগালগ যোৰহাটলৈ ৰেফাৰ দিলে যোৰহাট মেডিকেললৈ তাত মানে 4 দিন থাকিলে থকাৰ পাছত তাক লৈ আহিলে তেতিয়াও তেওঁলোকে আমাক আশ্বাস দিয়ে আছে যে পৰীক্ষাটো দিব পাৰিব আপোনালোকে চিন্তা নকৰিব পৰীক্ষাটো দিব পাৰিব পৰহি ৰাতিপুৱালৈকে তেওঁলোকে মানে আমাক আশ্বাস দিলে যে ল'ৰাটোৱে পৰীক্ষা দিব পাৰিব তাৰপাছত এই 11 তাৰিখৰ দিনা 1:30মান বজাত তেওঁলোকে আমাক ফোন কৰি কৈছে যে এডমিট কাৰ্ডটো আনিব পৰা নহ'ল ল'ৰাটোৱে পৰীক্ষা দিব নোৱাৰিলে আজি ল'ৰাটোৰ পৰীক্ষা আছিলে আজি এতিয়া এইপিনে আমাৰ ঘৰৰ কাষতে ছোৱালীজনী ওলাই গৈছে ল'ৰাটোৱে যিমানখিনি কান্দিছে আমিও খুৰীয়েক হিচাপে মই খুৰীয়েক হওঁ আমাক কিমান দুখ লাগিছে আমি ভাবিব পৰা নাই মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকে ঘৰখন চাওকচোন কিমান কেনেকুৱা অৱস্থাত মাকে হাজিৰা কৰি আনি ল'ৰাটোক মানে পঢ়াইছিলে মাকৰো আশা আছিলে আমাৰো আশা আছিলে ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দিব ধৰক ৰিজাল্টটো ভাল কৰিব তথাপিতো কিবা এটা ঘৰখনৰ অকণমান ভৱিষ্যতে কিবা এটা কৰি খাব পাৰিব সেইটো আমাৰ পৰিয়ালৰ চবৰে আশা আছিলে কিন্তু তেওঁলোকে আমাক পৰিয়ালটো ধ্বংসই কৰি দিলে কলেজ কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই আজি এইটো হ'ল মোৰ অৱস্থা মই ৰাতিপুৱা হাজিৰা কৰি আনো নোখোৱা নোখোৱাকৈ যাওঁ মই বুঢ়াক ঘূৰাম বুলি ইমান চেষ্টা কৰিছিলোঁ এতিয়া মোক কুশল খাই দিলে গোটেই পৰিয়ালটোৱে খাই দিলে ছাৰ এতিয়া ল'ৰাটো আজি মই কেনেকৈ ৰাখিছোঁ মই ল'ৰাটো পৰীক্ষাটো দিবলৈ নাপালে ছাৰ মই মানুহজনী ৰাতিপুৱা মই থাকিব পৰা নাই ইমান কষ্ট কৰি মই ঘৰখন চলাইছিলোঁ পঢ়ি আছোঁ দেউতাকে হেৰি কৰি পেলাই ইমান বুজাই মেলি ৰাখোঁতেনো এতিয়া মোক কৰি দিলে ছাৰ মই এই টকাখিনি ইমান টকা গুচি গ'ল মই প্ৰত্যেক খেবে পইচা দি আছিলোঁ কুশলক ছাৰ এতিয়া মই ইমান বুজাইছোঁ মোৰ ল'ৰাটোকো মই বুজাইছোঁ ছাৰ যে বোপাই তুমি নেকান্দিবা মই জীয়াই থকালৈকে মই হাজিৰা কৰি খাম তোমাক মই সেইটোহে বুজাইছোঁ ছাৰ